আজিৰ 52 কাৰ্বি যুৱ মহোৎসৱৰ যিৰ প্ৰস্তুতি কাৰ্বি কালচাৰেল ছ'চাইটি তথা আমাৰ 52 কাৰ্বি ইউথ ফেষ্টিভেল ৰিচেপশ্যন কমিটিৰ যিৰ পোনপ্ৰথম আমি সকলোৰ কথা আলাপ আলোচনা কৰিছে। এই আলোচনাৰ কৰাৰ মতে আমি এই বছৰ আমি কি কাম কৰিম সকলো সাব কমিটি ফৰ্ম কৰা হৈছে আৰু সাব কমিটিয়ে সকলো দায়িত্ববিলাক পালন কৰিছে আৰু নিশ্চয় আপোনালোকে এতিয়া যি প্ৰস্তুতি চলি আছে আমি গৌৰৱ কৰিব পাৰোঁ যে সকলোৰ সহায় সুযোগৰ আৰু সকলোৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শলৈ আমি কাম কৰিছে আৰু নিশ্চয় এবাৰ কাৰ্বি যুৱ মহোৎসৱ আমি ধুনীয়াকৈ ৰাইজৰ ওচৰত আৰু থ্ৰু আপোনালোকৰ সহায় সুযোগত আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত আমি লৈ যাব পাৰিম বুলি ডাঙৰ আশাবাদী আৰু নিশ্চয় আমি প্লেনিং কৰিছোঁ। এই প্লেনিং মতে আমি চব যিসকলে ইয়াত জ্যেষ্ঠসকল আছে সিহঁতৰ লগত কিছু কথা আমি আলোচনা কৰিছে। আলোচনাৰ কৰাৰ পিছত কিছুমান সমস্যাবিলাক আমি দেখিছোঁ, কিন্তু এই সমস্যাবিলাক সমাধান হৈছে। যেনেকৈ কিছু গাঁৱৰ ভিতৰত অঞ্চলৰ পৰা অহা তেওঁলোকৰ এই যি কেচিএছৰ পৰা তথা আমাৰ ৰিচেপশ্যনৰ কমিটিৰ পৰা যি সহায় সুযোগ দিব লাগে এইখিনিৰ কথাৰো মানে কেচিএছৰ লগত আমি আলোচনা কৰিছে আৰু লগতে কিছু কথা আমি যোনটো সমস্যাবিলাক সমাধান কৰিব নোৱাৰে আমি মাননীয় কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাং লগত আলাপ আলোচনা কৰি আৰু তেখেতৰ পৰামৰ্শ মতে আমি কাম কৰি গৈছে আৰু নিশ্চয় এই ভিতৰত অঞ্চল গাঁৱৰ যিসকলে মানে আৰ্টিষ্টসকল আছে যিসকলে কাৰ্বিৰ ফক চঙৰ পৰা আৰম্ভ কৰি সিহঁতক ইয়াতে লৈ আহি যাতে যেন ইয়াত বিভিন্ন ষ্টেজত আমি সময়মতে আমি এই শ্ব'কেছ কৰিব পাৰিম তেখেতসকলৰ টেলেণ্টটোৰ আমি যোনটো হিডেন টেলেণ্টবিলাক আমি ইয়াত আমি এবাৰ ৰাইজৰ ওচৰত আমি লৈ আনিব পাৰিম বুলি আৰু ডাঙৰ আশা আৰু নিশ্চয় আৰু আপোনালোকৰ থ্ৰু মিডিয়াৰ সহায় সুযোগ যদি পালে আৰু নিশ্চয় আমি কিছু লেভেলত আমি লৈ যাব পাৰিম। বিশেষকৈ আমাৰ চিফ গেষ্ট আৰু মাননীয় আমাৰ কাৰ্বি আংলং সাহিত্য সাহিত্যৰ পৰা মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাং আছে আৰু আমি আমাৰ ডক্টৰ তুলিৰাম ৰংহাং তেখেতৰ আমি পৰামৰ্শৰ লগত আলোচনা কৰি আমি হাংৰীৰ এম্বাছাডৰক মাতা হৈছে, কিন্তু তাত AI ছামিট থকাৰ কাৰণে এম্বাছাডৰ আহিব কাৰণে তেওঁ ডিপুটি ইয়াত পঠাইছে আৰু লগতে আৰু টাইৱানৰ মানে ডিপুটিৰ তাত এম্বাছাডৰ তেওঁ আহিব, তেওঁ টেকনিকেল আৰু কালচাৰ এফেয়াৰত চায় আৰু নিশ্চয় ইয়াত কাৰ্বি কালচাৰেল ছ'চাইটিৰ পৰা যি গেষ্ট আমি সকলোকে নিমন্ত্ৰণ দিছোঁ আৰু সকলোৰে মানে কনফাৰ্মেশ্যন দিছে তেওঁলোকে থাকিব বুলি নেপালৰ পৰা থাকিব আৰু গুৱাহাটীৰ পৰা আমি গভৰ্ণমেণ্ট অফ আছামৰ পৰা দিগন্তৰ পৰা IPS কমিশ্যনাৰ তেওঁ আহিব বুলি কৈছে, লগতে আৰু টুৰিজম ডিপাৰ্টমেণ্টৰ MD পদ্মপাণি বৰা তেখেতকো নিমন্ত্ৰণ কৰা হৈছে আৰু নিশ্চয় তেওঁলোকে বৰ্তমান এদিনা মই নিজেই তেওঁলোকৰ আলোচনা কৰিছে তেওঁলোকে আহিব বুলি আমাক কৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।